নমস্কাৰ। বিদেশতো আপোন মানুহ। বিশ্বত ভাৰতক পঞ্চম সৰ্ববৃহৎ অৰ্থনীতিলৈকে উত্তৰণৰ ক্ষেত্ৰত যেনেদৰে ভাৰতৰ বৈদেশিক নীতিৰ অৰিহণা আছে, ঠিক একেদৰে বিশ্বৰ বিভিন্ন প্ৰান্তত থকা প্ৰৱাসী ভাৰতীয়ৰ অৰিহণাও প্ৰণিধানযোগ্য। আমেৰিকাৰ ৪৯তম ভূতপূৰ্ব উপৰাষ্ট্ৰপতি কমলাদেৱী হেৰিছ ভাৰতীয় মূলৰ। একেদৰে এসময়ৰ বেলি মাৰ নোযোৱা ব্ৰিটিছ সাম্ৰাজ্যৰ ২০২০ চনৰ পৰা ২০২৪ চনলৈকে প্ৰধানমন্ত্ৰী হৈ থকা ঋষি সুনাক ভাৰতীয় মূলৰ। মৰিছাছৰ ৰাষ্ট্ৰপতি পৃথ্বীৰাজ সিং ৰূপান, মৰিছাছৰ প্ৰধানমন্ত্ৰী প্ৰবীণ যুগনাথ, কানাডাৰ জাষ্টিন ট্ৰুডে মন্ত্ৰীসভাৰ ৪গৰাকী কেবিনেট মন্ত্ৰী ক্ৰমে হৰজিত সাজান, নৱদীপ বেইঞ্চ, বৰদীপ সাজাৰ আৰু অনিতা আনন্দ ভাৰতীয় মূলৰ। একেদৰে পৰ্তুগালৰ প্ৰধানমন্ত্ৰী এণ্টনিও কষ্টাও ভাৰতীয় মূলৰে। ভাৰতক বিশ্বৰ ইনফৰমেশ্যন টেকনলজি বা IT হাব ৰূপে উত্তৰণ কৰি ভাৰতলৈ বৈদেশিক বিনিয়োগ অহাৰ ক্ষেত্ৰত নতুবা ভাৰতীয় লোকক উক্ত প্ৰতিষ্ঠানসমূহক কৰ্মসংস্থাপন হিচাপে নিযুক্তি দিয়াৰ ক্ষেত্ৰত বা ভাৰতৰ বিভিন্ন ৰাজ্যত বা বিভিন্ন চহৰত উক্ত প্ৰতিষ্ঠানৰ বিজনেছ প্ৰচেছ ইউনিট বা BPO গঢ়ি উঠাৰ ক্ষেত্ৰত যি ৩গৰাকী প্ৰৱাসী ভাৰতীয়ৰ নাম প্ৰণিধানযোগ্য, তেখেতসকল হ'ল IBMৰ CEO অৰবিন্দ কৃষ্ণ, মাইক্ৰ'ছফ্টৰ CEO সত্য নাডেলা আৰু গুগলৰ ছিনিয়ৰ ভাইচ প্ৰেছিডেণ্ট নিকেশ অৰোৰা। পৃথিৱীৰ ইনফৰমেশ্যন টেকনলজিৰ ক্ষেত্ৰত বিশেষকৈ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আৰু ব্লকচেইন টেকনলজিৰ ক্ষেত্ৰত অপ্ৰতিদ্বন্দ্বী অৰবিন্দ কৃষ্ণৰ সেই IBMই ভাৰতৰ PM গতিশক্তিৰ টেকনলজি প্ৰস্তুত কৰি উলিয়াইছে। একেদৰে মাইক্ৰ'ছফ্টৰ CEO সত্য নাডেলাৰ মাইক্ৰ'ছফ্টে তেখেতসকলৰ ১,৪২,০০০ কৰ্মচাৰীৰ ভিতৰত প্ৰায় ৩২% কৰ্মচাৰী অৰ্থাৎ ৪৬,৮০০গৰাকী কৰ্মচাৰী ভাৰতীয়। একেদৰে আমি যদি চাওঁ মাইক্ৰ'ছফ্টৰ লগতে গুগলৰ ছিনিয়ৰ ভাইচ প্ৰেছিডেণ্ট নিকেশ অৰোৰাৰ সেই নেতৃত্বতেই ভাৰতত গঢ়ি উঠিছে OYO হোটেলছ, OYO ৰুমছ, OYO হাউচিং, ওলা, উবেৰ, ঠিক একেদৰে বিভিন্ন স্নেপডিলকে ধৰি বিভিন্ন ষ্টাৰ্টআপ ভাৰতত। গতিকে ভাৰতক বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতিলৈকে উত্তৰণৰ ক্ষেত্ৰত যেনেদৰে ভাৰতৰ আভ্যন্তৰীণ আৰু বৈদেশিক নীতিৰ অৰিহণা আছে, ঠিক একেদৰে পৃথিৱীৰ বিভিন্ন দেশত থকা প্ৰৱাসী ভাৰতীয় মূলৰো অৰিহণা যথেষ্ট গুৰুত্বপূৰ্ণ আৰু প্ৰণিধানযোগ্য। সেইবাবে আমি ক'ব পাৰোঁ বিদেশতো আপোন মানুহ। ধন্যবাদ।